তালিকাভুক্ত হোৱাৰ পাছতো নিযুক্তিৰ পৰা বঞ্চিত হ'ব 289 গৰাকী প্ৰাৰ্থী চাকৰিৰ আবেদনৰ সৈতে দিব্যাংগৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰিছিল এইসকলে দিব্যাংগ বুলি অসৎ উপায়েৰে প্ৰমাণপত্ৰ সংগ্ৰহ কৰা 217 জন প্ৰাৰ্থীক পূৰ্বেও অযোগ্য ঘোষণা কৰিছিল চৰকাৰে কথাটো হ'ল যে 217 জন প্ৰাৰ্থী অযোগ্য ঘোষণা কৰা হৈছিল তেওঁলোকে আকৌ গৈ সাৰ্টিফিকেট লৈ আহিছে সেইকাৰণে এটো সিএম ভিজিলেন্স আৰু সিআইডিক ইনকোয়াৰি দিয়া হৈছে এটো এটা লাৰ্জ স্কেল বহুত মানুহ এৰেষ্ট হ'ব যে বহুত জইন্ট ডাইৰেক্টৰ হেলথৰ এৰেষ্ট হ'ব যে মেডিকেল কলেজৰ মেচিনে কৈছে তেওঁলোকে কানেদি শুনা পায় আৰু জইন্ট ডাইৰেক্টৰ হেলথ সকলে সাৰ্টিফিকেট দি পঠাইছে যে তেওঁলোকে কানেদি নুশুনে গতিকে ইয়াৰ ওপৰত বহুত মানুহ এৰেষ্ট হ'ব and it will be a I think state-wise action will be initiated in the month of June. কমসে কম 1000 মানুহ এৰেষ্ট হ'ব পুনৰ সেইসকল প্ৰাৰ্থীয়ে ভুৱা প্ৰমাণপত্ৰৰ জৰিয়তে আবেদন কৰা বুলি সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰে মুখ্যমন্ত্ৰী ঘোষণা সিআইডিৰ লগতে মুখ্যমন্ত্ৰী তদাৰকী কোষে তদন্ত কৰিব অনিয়মৰ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰি কয় এই বৃহৎ অনিয়মৰ সৈতে জড়িত গ্ৰাফিক্স 1000 লোকক গ্ৰেপ্তাৰ কৰা হ'ব গ্ৰেপ্তাৰ হ'ব স্বাস্থ্য বিভাগৰ বহু কেইজন উপসঞ্চালক যিসকল বিষয়াই চাকৰি দিয়ে তেওঁলোককো গ্ৰেপ্তাৰ কৰাৰ সকিয়নি মুখ্যমন্ত্ৰী এটো যে কানেদি ধক ধককৈ শুনা পায় মেচিনটোত কোনো হেৰিয়ে নাই হা গতিকে এটো জুনে নিযুক্তি দিয়ে এনেকুৱা প্ৰাৰ্থী সেই অফিচাৰৰ ওপৰতো একচন হ'ব শিক্ষা বিভাগতো 279টাটো নাপায় আৰু আন কোনেও নাপায় যেতিয়ালৈকে 100% প্ৰুভ নহয় যে তেওঁলোক প্ৰতিবন্ধী কাৰণ প্ৰতিবন্ধীক প্ৰবঞ্চনা কৰিব দিয়া নহব এসটি এসসি নামত ডুপ্লিকেট সাৰ্টিফিকেট উলিয়াই ইতিমধ্যে বহুত মানুহৰ মনত দুখ আছে সদায় শিডিউল কাষ্ট এছ'চিয়েচন বিলাকে ধৰ্ণা দি থাকে যে বহুত 2 নম্বৰী সাৰ্টিফিকেট উলাই গল বুলি গতিকে এতিয়া দিব্যাংগত মই 2 নম্বৰী সাৰ্টিফিকেট উলাব নিদিও বহুত জইন্ট ডাইৰেক্টৰ এৰেষ্ট হ'ব যদি তেওঁলোকে সাৰ্টিফিকেট বিলাক যোগ্য জনক দিয়া বুলি প্ৰমাণ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে সংবাদমেলতে ঘোষণা কৰাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সদৌ অসম প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে পূৰ্বেও এনে অনিয়ম সংঘটিত হোৱাৰ অভিযোগ এনে অনিয়মৰ বিষয়ে কৰ্তৃপক্ষক অৱগত কৰিছিল প্ৰতিবন্ধী সুৰক্ষা সংস্থাই মুখ্যমন্ত্ৰী গৰাকীয়ে আজি কৈছে কথাখিনি আমি আজিৰ পৰা বহুত দিনৰ পৰা চিঞৰি আছো আজি এবছৰ আগৰ পৰা আমি কৈ আছো যাৰ কাৰণে মেডিকেল বোৰ্ডো বহুভাৱে সন্মত হৈছিল কিয় ট্ৰান্সপাৰেন্ট নহল সেই বিষয়টো আমি মুখ্যমন্ত্ৰীক হেৰি কৰিব বিচাৰিছো অকল জিএমচিখন আমি শুদ্ধভাৱে এইকাৰণে ক'ব নোৱাৰো কাৰণ জিএমচিটো আমাৰ চকুত পৰিছে কিছু সংখ্যক কিন্তু প্ৰতিবন্ধকতা নথকা ব্যক্তিও কালি বা পৰহি আজি যিখন মেডিকেল লিষ্ট ওলাইছে বা পৰহি ওলাইছে এইবিলাকত কিন্তু কিছুমান সোমাইছে কিন্তু প্ৰকৃত প্ৰতিবন্ধী ব্যক্তিসকলো বাদ পৰি গৈছে আনহাতে পৰীক্ষাত উত্তীৰ্ণ হৈ নিযুক্তিৰ বাবে তালিকাভুক্ত হোৱাৰ পাছতো স্বাস্থ্য পৰীক্ষাৰ পাছত তালিকাৰ পৰা বাদ পৰা চাকৰি প্ৰাৰ্থীৰ ক্ষোভ মানসিকভাৱে ভাগি পৰিছে এই প্ৰাৰ্থী ৰিটেনত পাছ কৰিলো স্কিল টেষ্টত পাছ কৰিলো তাৰ পিছত আমাৰ ডিপাৰ্টমেন্ট এলট কৰিলে কৰি মেডিকেলৰ কাৰণে মাতিলে মেডিকেল মই এজন পিডব্লিউডি কেণ্ডিডেট গতিকে মেডিকেলৰ কাৰণে মাতিলে গুৱাহাটী জিএমচিত ওএনজি ডিপাৰ্টমেন্টত তেওঁলোকে চকু পৰীক্ষাৰ নামত আকৌ মানে কিছু সামান্যতম কিবা এটা পৰীক্ষা কৰি চাইছে চাই পেলাই তেওঁলোকে যোৱাকালি এখন লিষ্ট ওলাইছে তাত যিখিনি কেণ্ডিডেটৰ যোগ্য বুলি ভাবিছে তেওঁলোকৰ লিষ্ট ওলাইছে কিন্তু তাত আমাৰ নাম নাই টোটেল থাৰ্ড গ্ৰেডৰ 235 জন কেণ্ডিডেটৰ ভিতৰত 109 জনক তেওঁলোকে কোৱালিফাই কৰিছে বাকীখিনি নাম নাই মোৰ সেই নাম নথকা তালিকা হৈছোঁ আজি সেইকাৰণে মই ইয়ালৈ আহিছোঁ কিয় মোৰ নামটো কটন কৰিলে কাৰণ মই যিহেতু ৰিটেনত পাছ কৰিছোঁ স্কিল টেষ্টত পাছ কৰিছোঁ আৰু ডিপাৰ্টমেণ্টেলত কৰিলে মই সকলোৱে জনাজাত হৈ গ'ল যে মই আৰু ঘৰখনত এটা ভাল পৰিৱেশ হৈ গ'ল যে চাকৰি এটা পাম এতিয়া আজি মই কালিৰ পৰা মই না ভাত খাইছোঁ না কি কৈছোঁ উত্তীৰ্ণ হোৱাৰ পিছত আমাৰ কোৱালিফাই ফৰ এপইণ্টমেণ্ট বুলি আহিছে তাৰপিছত আমাক হেৰি মানে কোনটো বিভাগত আমাৰ মানে জইনিং হ'ব বা এপইণ্টমেণ্ট দিয়া হ'ব সেইটো আমাৰ আহিছে এডুকেশ্যন ডিপাৰ্টমেণ্টে আহিছে আমাৰ তাৰপিছত আমাৰ হেৰি যিবিলাক হেণ্ডিকেপৰ কেণ্ডিডেট আছিলে তেওঁলোকে মেডিকেল টেষ্টৰ কাৰণে বৰ্ডে জনাইছিলে আৰু মোৰ আছিলে 19 তাৰিখে মেডিকেল হৈ গৈছিল আমাক কি কাৰণত ৰিজেক্ট কৰা হ'ল আমাক এখন যিহেতু আমাৰ এইটো মেডিকেল বৰ্ডে ডিষ্ট্ৰিক্টৰ পৰা আমাৰ ফিজিকেল হেণ্ডিকেপৰ চাৰ্টিফিকেটখন দিয়া হৈছিলে একেদৰে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত সকলো নথিপত্ৰ পৰীক্ষণ তথা বিভাগ আবণ্টন দিয়াৰ পাছতো শিক্ষা বিভাগৰ নিযুক্তিৰ পৰা বঞ্চিত এটা চকুৰে নেদেখা এইজন প্ৰাৰ্থী মই এলিমেণ্টাৰী এডুকেশ্যন আৰু ছেকেণ্ডাৰী এডুকেশ্যন দুইটাতে মই সিলেকশ্যন হৈছিলোঁ ক্লাছ 8 ষ্টেণ্ডাৰ্ড আৰু 10 ষ্টেণ্ডাৰ্ড দুইটাতে মই সিলেকশ্যন হৈছিলোঁ মোৰ পোষ্ট পৰ্যন্ত আহি গৈছিল কিন্তু যেতিয়া মেডিকেল কৰিলে তেতিয়া মেডিকেলত মোৰ কোনো নাম নাহিল উল্লেখ্য যে স্বাস্থ্য বিভাগৰ দীঘলীয়া পৰীক্ষা নিৰীক্ষণৰ অন্তত এজন লোকে লাভ কৰে দিব্যাংগৰ প্ৰমাণপত্ৰ
এই ক্ষেত্ৰত স্বাস্থ্য পৰীক্ষাৰ সৈতে জড়িত চিকিৎসকৰ উপৰি স্বাস্থ্যকৰ্মীসকলেও পালন কৰে উল্লেখনীয় ভূমিকা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা CID আৰু CM ভিজিলেন্সৰ তদন্তই প্ৰমাণপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত সংশ্লিষ্ট সকলোকে সাঙুৰি ল'বনে সেয়া সময়তহে জানিব পৰা যাব ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ